একচুৱেলি মেমে তেখেতে অৰ্ডাৰটো অকল অপাৰেটিভ পাৰ্টখিনিহে পঢ়ি দিছে। তেওঁ এইটো কৈছে যে যিহেতু তেওঁৰ পোষ্ট কণ্ডাক্টটো অতি বেয়া আছিল, কাৰণ তেওঁ ঘটনাৰ পিছত ক'ত সহায় কৰিব জুবিনক, তেওঁ গুচি গৈছিল মালয়েছিয়াত। তাৰপিছত তেওঁক লুকআউট নটিচ দি কেনে অনা হৈছে। তো সেইকাৰণে তেওঁক যদি আজি বেলত দিয়া হয় তেতিয়াহ'লে তেওঁ আকৌ সম্ভাৱনা আছে ফ্লাইট ৰিস্ক অৰ্থাৎ পলাই যাব পাৰে। বাকী মেৰিটখিনি আমি এতিয়াও দেখা নাই, কাৰণ অপেন কোৰ্টত খালি তেখেতে আজি অপাৰেটিভ পাৰ্টখিনিহে প্ৰনাউন্স কৰিছে। আমাৰ সেইটো আৰ্গুমেণ্টেই আছিল যে হি ৱাজ এৱেৰ অফ এভৰিথিং, ইভেন দেন তেওঁ ইয়াকো পাৰ্টি কৰিব, তেওঁ গৈছে, মদৰ বটল ছাপ্লাই দিছে, সেই কথাখিনি আমি আৰ্গুমেণ্টতো কৈছোঁ। আৰু আজিও মেমে সেইখিনি কথা প্ৰকাশ দিছে, সেই লাইনটো মেমে পঢ়ি দিছিল। নিশ্চয় আজিৰ দিনটোত আপোনালোকৰ কাৰণে ভাল এটা খবৰ যে শ্যামকানু মহন্ত মূল অভিযুক্ত তেখেতৰ জামিন নাকচ কৰাইছে আৰু আপোনালোকে খবৰ যুক্তি আগবঢ়াইছিল। হয়, আমি যিমানখিনি পাৰোঁ চাওক, মেটেৰিয়েল যি ছাপ্লাই দিছে আমাক ইনভেষ্টিগেটিং অথৰিটিয়ে, সেইখিনি মেটেৰিয়েল আমি আজি আইনৰ সহায় লৈ কেনে সেইখিনি গোটেইখিনি চাৰি চাই কেনে কোৰ্টত ছাবমিশ্যন দিয়া হৈছিল। তে কোৰ্টে সেইখিনি আমাৰখিনি এপ্ৰিচিয়েট কৰিছে আৰু তেওঁ সেইখিনি আমাৰ ছাবমিশ্যনখিনি গ্ৰহণযোগ্য বুলি ভাবি তেওঁৰ এই বিলটো নাকচ কৰিছে। জিম্মা পিটিশ্যনখনো ৰিজেক্ট কৰিছে, কাৰণ কৈছে যে এইখন ৱাইফে দৰখাস্ত দিছিল, সেই ৱাইফে দৰখাস্ত দিয়াখন বস্তুখিনি গিৰিয়েকৰ হয়। তে এইখন যদি এতিয়া চিম কাৰ্ড যিখিনি মেছেজ আছে দিজ আৰ অল কেছ প্ৰপাৰ্টি, এইখিনি যদি ভুল মানুহৰ হাতত যায়গৈ তো সেইখিনি আকৌ মুচি দিয়া হ'ব, ডিলিট কৰি দিয়া হ'ব। তেনেস্থলত আমি প্ৰচিকিউশ্যনে ডিপ্ৰাইভ হ'ম টু প্ৰুভ দ্য প্ৰাইমেৰী ডকুমেণ্টছ। তো সেইকাৰণে সেই জিম্মা পিটিশ্যনখনো শ্যামকানু ডাঙৰীয়াৰ নাকচ কৰিছে। আৰু বাকী কেছটো কেতিয়া আপডেট আজি হ'ল? আজি কেছৰ এতিয়া নেক্সট পৰ্যায় গ'লটো কালি বন্ধ মে' ডে। চ' অন দ্য ছেকেণ্ড A1 A2 অৰ্থাৎ সিদ্ধাৰ্থ আৰু শ্যামকানু তেওঁলোকে ৰিটেন ছাবমিশ্যন দিব অন আৰ্গুমেণ্টছ, ৰিটেন আৰ্গুমেণ্ট ছাবমিট কৰিব। যিখিনি তেওঁলোকে ছাবমিট কৰিছিল অৰেলি সেইখিনি এতিয়া ৰিটেন ফৰ্মত দিব। সেইটো 2 তাৰিখে ধাৰ্য কৰিছে আৰু 2 তাৰিখে সিদ্ধাৰ্থৰ বেল এপ্লিকেশ্যনৰো অৰ্ডাৰ হ'ব। চাৰ্চ ফ্ৰেমৰ প্ৰক্ৰিয়াটো কেনেকুৱা পৰ্যায়ত আছে? চাৰ্চ ফ্ৰেমৰ প্ৰক্ৰিয়াটো গোটেই কমপ্লিট হ'ল। আজি সুমন শেখৰ জ্যোতিৰ উকিলেও কমপ্লিট কৰিলে। তো সেইকাৰণে সম্পূৰ্ণ হোৱা বুলি কোৰ্টে লিখিলে। কিন্তু 2 তাৰিখে খালি এটা লাষ্ট চান্স দিছে যাতে কোনো প্ৰিজুডিচ নহয়, কাৰণ বাইদেৱে ধৈৰ্য অধিকাৰ বেছখিনি শুনিছে, তেওঁ এভৰিথিং নোট কৰিছে, যে অকল কৈ গৈছে তেওঁ শুনি আছে সেইটো নহয়। তেওঁ সুন্দৰ চব পইণ্টছবিলাক তন্ন নোট কৰিছে। আৰু মই কালি যিটো অৰ্ডাৰ দেখিছোঁ, আই হাইলি এপ্ৰিচিয়েট ধাৰ অৰ্ডাৰ, কিয় কাৰণে যে তেওঁ 2 পক্ষৰ ছাবমিশ্যনখিনি তেওঁ কনচিডাৰেশ্যনত লৈহে অৰ্ডাৰটো পাছ কৰিছে, যে অকল প্ৰচিকিউশ্যন বা অকল একিউজৰ উকিলক শুনি কেনে তেওঁ অৰ্ডাৰ দিয়া নাই। মোৰ নিজৰ পাৰ্চনেল ভিউটো সেইটো যে মই বৰ সুখী যে এটা বেলেঞ্চ অৰ্ডাৰ লিখিছে। সেইটো 2 তাৰিখে গম পাম, যিহেতু 2 তাৰিখে গোটেই চাৰ্জটো ফাইনেলি কমপ্লিট হ'ব। আজি অৰেল ছাবমিশ্যন গোটেইখিনি কমপ্লিট হ'ল, কেৱল 2 তাৰিখে ৰিটেন ছাবমিশ্যন বা ৰিটেন আৰ্গুমেণ্টছখিনি জমা দিব। মই চিঅ'ৰ ৰাতিপুৱাই গৈ গৈছোঁ, এশ সদায় নিশ্চয়। আৰু ভাল লাগিছে বিৰাট আজি, মানে ইটছ ৰিলিফ, মানে যে এনেকুৱা হত্যাকাৰীবোৰে যে এনেকৈ ফটকৈ বেইলৰ কাৰণে এপ্ৰিল কৰি এপাল নাপালে। কিন্তু কথাখিনি হ'ল কি, এতিয়া চবতকৈ কথা হ'ল যে তেওঁলোকে যে খুব কৈছিল যে কেতিয়াও মত দিয়া নাছিল, কি হ'ল আজি তেওঁ প্ৰথম লাইনটোৱে সেইটোৱে ক'লে যে শ্যামকানুৱে নিজে মদৰ বটলটো দি থৈ আহিছিল। চ' ডেট বিন প্ৰুভ শ্যামকানুৱে জুবিনৰ হেল্থ কণ্ডিশ্যন জানিও কোনো হেল্থৰ প্ৰিকশ্যন লোৱা নাছিল, ডেটছ বিন প্ৰুভড। তাতে ইমান দেৰি হওঁতে মেডিকেল টিম পাওঁতে দেৰি হৈছিল, ডেটছ বিন প্ৰুভ। তাত চব জানি উঠি শ্যামকানু ক'ৰবাত বেলেগ জেগাত মালি আছে নে ক'ৰবাত গুচি গৈছিল, ডেটছ বিন প্ৰুভ। এতিয়া কওক প্ৰশ্নখিনি, মই সোধা প্ৰশ্নখিনি যে কৈছে যে চব মিছা কথা, এতিয়া কি হ'ল? এতিয়াতো তেওঁলোকে এভৰিথিং হেজ বিন প্ৰুভ ন, সেইকাৰণে বেল ৰিজেক্ট কৰিলে ন ইমিডিয়েটলি। আৰু এই তেওঁলোকৰ এই মোবাইল চবাইলবোৰ বিচাৰিছিল, সেইখিনিও মানে নাকচ কৰিলে। আৰু ছেকেণ্ড কথা, এতিয়া আৰু এটা পইণ্ট অলপ আগতেহে মই গম পালোঁ, আপোনালোকৰ তাত বোলে কৈছে যে কিবা মই বোলে ইমান খং বোলে কিবা কাটি কৰি দিম বুলি কৈছে। মাৰ্ডাৰৰ মই নহয় ন, মোৰ গাত লগা নাই ন মাৰ্ডাৰ গোচৰ, তেওঁ গিৰিয়েৰৰ তাতহে লাগিছে। আমি কাটি কৰা মানুহ নহয় ন, আমি ন্যায় বিচাৰাহে মানুহ। এইটো কথা কিয় কৈছে জানে নাই? আমি তাকে ভাবিলোঁ, চিন্টু আমি কথা পাতিছোঁ, পিঅ'চ লাগে, তেওঁলোকে পিঅ'চ বিচাৰিছে, সেইকাৰণে মোৰ এনেই নামটো লৈ লৈছোঁ, বুজিছে নাই? আৰু কাটি কৰা এইচব
এইসব ৱৰ্ড ক'ব নাপায় তাৰমানে আমি কোৱা নাইতো আৰু তেওঁক দেখিবলৈ ইমান খং ডেফিনেটলি আছে কাৰ খং নাই অসমৰ প্ৰতিটো মানুহৰ খং আছে কিয় খং নাই আমাৰ জুবিনক মাৰা নাই জানো হত্যা কৰা নাই জানো কিন্তু এই যে মাৰ্ডাৰ কৰা কাটি শব্দবোৰ আমি ওলোৱা নাই ন তেওঁলোকে এতিয়া কৈলে যে কিয় কৈছে এইটো একচুৱেলি তেওঁলোকক এটা PSO লগা হৈছে মই গম পাইছোঁ সেইটোৱে মেইন কথা এতিয়া চাব কেইদিনমান পিছত PSO এপ্লাই কৰিব কিন্তু এইসব কথা ক'ব নাপায় এনে মানুহক এনে এলিগেশ্যন লগাব নাপায় খং উঠিলে খং উঠছে ডেফিনেটলি মই এতিয়াও ক'ম 100 বাৰ ক'ম 1 কোটি বাৰ ক'ম ডেফিনেটলি খং আছে নিজৰ বন্ধু হেৰাইছোতো ডেফিনেটলি খং আছে সেইটো খং আছেই কিন্তু সেই বুলি আমি মাৰ্ডাৰাৰ নহয় তাৰমানে কাটি কৰিবৰ কাৰণে চ' এইসব কথা ক'ব নাপায় আৰু এইবোৰ কথা এইবোৰ যে কৈছে আকৌ সেয়া মানে পইণ্টটো বেলেগত মানে তেতিয়াহে ক'ব যে চক মোৰ লাইফত থ্ৰেটেন আছে মোক PSO দিয়ক তেতিয়া সেই বুকু ফুলাই ওলাব চ' সেইকাৰণে কিন্তু আজি ভাল লাগিছে গোটেই অসমৰ ৰাইজৰ কাৰণে মই গোটেই অসমৰ ৰাইজক আজি কংগ্ৰেচুলেট কৰিছোঁ তাৰমানে যে থেংক ইউ এভৰিৱান আপোনালোকৰ আশীৰ্বাদ আছে কাৰণে আজি এই আমি এটা ভাল এতিয়া এটা আজি ৰিজাল্ট পালোঁ আৰু ছেকেণ্ড কথা 2 তাৰিখেতো আজিতো ৰাতিপুৱা মই কৈছিলোঁ 101খনতো আমি বিহতে বেল নাপায় আৰু 2 তাৰিখে সিদ্ধাৰ্থ যে আছে 1 কোটি পাৰ্চেণ্টেজ বেল নাপায় ডেটছ ফৰ চিয়'ৰ কালি কিন্তু আদালত স্পষ্ট হৈছে সিদ্ধাৰ্থই বহু কোটি টকা জুবিনৰ পৰা এইসব বহু কোটি মই যে ৰাতিপুৱা এবাৰ কৈছোঁ এইখিনি কোটি টকা আমি হোৱাইটখিনিয়ে দেখিলোঁ সেনেকে আকৌ আমি গম নোপোৱা কিমান কোটি টকা ক'ত বাঢ়ি লগাই দিলোঁ বেলেগ জেগাত আৰু তাৰ এডভান্টেজ ক'ত পালেহি 1.5 মাহমান সময় পাই গ'ল ন সেইখিনি সময়ত ক'ৰ পইচা ক'ত ডাইভাৰ্ট কৰি ক'ত সোমাই দিলে সেইবোৰতো জীৱনত আমি গম নাপাম এইখিনি কোনখিনি গম পালোঁ যিখিনি বেংকত থাকি গ'ল বা SIT এইখিনি সময়তে বা যিখিনি চিজ কৰিলে চ' সেইখিনি অলপ আমি গম পালোঁ এতিয়া ধৰক কিছুমান যে এতিয়া কাৰেণ্টখিনি এতিয়া ফেক্টৰীত লগোৱা কিমান কোটি টকা আছে যে পানী ফেক্টৰীত হোটেলত কিমান কোটি টকা লগাইছে আৰু বা কেছ টকা আছে আৰু ক'ত বা লগাইছে পইচা আৰু বহুত জানো যে ক'ৰবাত বোলে সুততো পইচা লগায় চ' সেইবোৰ লাহে এতিয়া কেছটো যিমান গৈ থাকিব লাগিব চ' এইখিনি হোৱাইটখিনি গম পালোঁ আজি ৰায়টোৰ ওপৰত ভিত্তি কৰি আমি আশা কৰিব পাৰোঁ জুবিন গাৰ্গে ন্যায় ফালে চক ন্যায়টো পাব চক এটা ফেজ আজি ফাৰ্ষ্ট ফেজ আমি ফাৰ্ষ্ট ফেজ আৰু এটা বস্তু চক আশা চাকা কথাই নাই আমাক ন্যায় লাগিবই ন্যায় ল'মেই বাছ খতম যিকোনো বিনিময়ত জুবিন গাৰ্গক ন্যায় দিহে এৰিম আমাৰ অসমৰ ৰাইজে দিয়াহে এৰিব থেংক ইউ